এক বৃহৎ পক্ষী কিদৰে পৰি আছে তেওঁলোকে সুধি চোৱা যাওক দেৱী জানকীৰ সংবাদ। হেৰা পক্ষীৰাজ, কোন তুমি? কিয় এনেদৰে পৰি আছা তেজেৰে লাগি হৈ ভূমিৰ মধ্যে? কোন তুমি? Kita? Wah. মিত্ৰ কোন সি? কোন বংশত জন্ম? কোৱা মিত্ৰ, অতি শীঘ্ৰে কোৱা। সীতাৰ বাবে প্ৰাণ বিসৰ্জিলে, পৰোপকাৰৰ বাবে প্ৰাণ ত্যাগ কৰাৰ বাবে পক্ষীয়ে গতি সাজিলে। বলক দাদা, প্ৰথমে এই মহান পক্ষীৰ হৰ দাস কৰি তাৰ পাছত ৰাৱণৰ লংকা কৰি পুছে। বলা ভাতৃ, অত্যাচাৰী বৰ্বৰ ভাতৃয়ে অনিষ্ট সাধিলে ভীষণ ভাবে এনেদৰে এঠাইৰ পৰা আন ঠাইলৈ পলায়ন কৰি শান্তি নানকো মৰিছিলে। কৰিলে ৰাজ্যখন অৱশ্যই বেদনাই দহিছে হৃদয়। কবিগণ দিয়া দিয়া মোক বালি বধৰ পথ দেখুৱাই। ইমান অধৈৰ্য নহবি, এতিয়াওতো তোমাৰ সেই শক্তি ম্লান হোৱা নাই। সেই দুৰ্দান্তৰ বালিত বধ কৰি ল'বা তুমি কিষ্কিন্ধিয়াৰ ৰাজ সিংহাসন। মাত্ৰ উচিত সময়ৰ বাবে অপেক্ষা কৰা। সঁচা কথা সুগুৰি, নীলে ঠিকেই কথা কৈছে। শুনা সুগুৰি, জ্ঞান যোগে জানিব পাৰিছো যে মই মোৰ প্ৰভু শ্ৰীৰাম কিন্তু অচিৰেই মিলিব আমাৰ লগত।
তেওঁৰ হাতেই হ'ব বালিৰ গিখন। সঁচাই নে হনুমান? আহিবনে সেইদিন, মিলিবনে ভাগ্য মোৰ? কপিগণ, হৌৱা বধুৰৰ কোনোবা দুজন আমাৰ ফালে আহিব লাগিছিল। হ'ব পাৰে বালি গুপ্তচৰ। যোৱা হলো, আগবাঢ়ি যোৱা, ভালদৰে কৰা নিৰ্ভৰ। অসীম পথিক, কোৱাচোন কোন তোমালোক? কি কাৰণে পৰহিলা এই বান্দৰৰ ৰাজ্য? হয় নেকি বালিৰ গুপ্তচৰ? সত্য কথা কৰিবা পকা, নহলে বন্দী হবা এই হনুমানৰ হাতত। কপিৰাজ, নহওঁ গুপ্তচৰ আমি। অযোধ্যাৰ নৃপতি দশৰথ নন্দনৰ পুত্ৰ মই, ৰাম নামে অভিহিত। আৰু এওঁ মোৰ ভাতৃ অনুজ লক্ষ্মণ। মোৰ প্ৰাণভজ্জা সীতা লংকাৰ দুষ্ট ৰাৱণে হৰি নিলে। আৰু সেইবাবে আমি এনেদৰে ভূমি ফুৰিছো বনে বনে। কি আপুনি মোৰ প্ৰভু শ্ৰী ৰামচন্দ্ৰ আৰু এওঁ ঠাকুৰ লক্ষ্মণ? হয় কপিৰাজ, যাৰ নাম মই অহনিৰ্ষে ধৰি দিনে নিশায়ে কিৰত কৰিছো বৰ্ণনা। সেই জগতৰ গৰাকী আজি মোৰ সন্মুখত। লোৱা প্ৰভু এই অধমৰ ভক্তি অঞ্জলি আৰু ঠাকুৰ লক্ষ্মণ উঠা ভক্ত হনুমান, তোমাৰ ভক্তিত তুষ্ট মই। আহা কাষ চাপি আহা, প্ৰেম ভাৱে আলিঙ্গন কৰা বন্ধুৰূপে। তুমি তেন্তে সেই বীৰ হনুমান, যাৰ নাম শুনিছো বহুবাৰ। ধন্য তুমি, ধন্য তোমাৰ ঈশ্বৰ ভক্তি। ধন্য হলো আজ মই, ধন্য হল জীৱন। ব'লক প্ৰভু, এতিয়া আমি যাওঁ সুগ্ৰীৱৰ কাষে। আপেক্ষিছে সুগ্ৰীৱে উৎকণ্ঠিত। বলা হনুমান।